নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেন্ট টপিক এটা হৈছে অল ৰেংকিংছ অফ ইণ্ডিয়া 2024 যে 2024 বৰ্ষত ভাৰতে যিবিলাক ৰেংকিং লাভ কৰিছে বিভিন্ন সেক্টৰত বিভিন্ন কেটেগৰীত যিবিলাক ৰেংকিং লাভ কৰিছে সেই ৰেংকিং বিলাকৰ ভিতৰত ইম্পৰ্টেন্ট কিছু ৰেংকিংৰ আমি প্ৰশ্ন আলোচনা কৰিম কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে এই ৰেংকিং বিলাকৰ ওপৰত সেই বিষয়ে আমি আলোচনা কৰিম গতিকে ভিডিঅ'টি ইম্পৰ্টেন্ট হ'ব হেখলৈকে আপোনালোকে চাই থাকিব তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ কোৰ্স পাৰচেজ কৰিব বিচাৰে ইয়াত আপোনালোকে 2023 বৰ্ষৰ পৰা সকলোবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ বিলাক পাব বা মান্থলি ই-বুক লাভ কৰিব 2024 বৰ্ষৰো পাব প্ৰেক্টিছৰ বাবে আপোনালোকে মক টেষ্টও লাভ কৰিব আৰু এবছৰলৈকে ইয়াৰ ভ্যালিডিটি থাকিব প্ৰতি মাহে আপোনালোকে আপডেট বিলাক পাই থাকিব এবছৰলৈকে তো ইয়াৰ ওপৰত যিসকলে আপকামিং জিটিবিজিটি ৰিক্ৰুটমেন্ট এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছে তো পেডাগজি কোৰ্সটো পাৰচেজ কৰিব পাৰে এটো ভিডিও কোৰ্স ইয়াত ভিডিও লেকচাৰ পিডিএফ নোটস এডিশনাল নোটস মক টেষ্ট সকলোবিলাক দিয়া আছে তো ইয়াৰ ওপৰি আসাম এণ্ড ইটস পিপল ইয়াৰো এটা কোৰ্স আছে তো যদি আপোনালোকে বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে কোৰ্সসমূহ পাব আৰু তাতে আপোনালোকে এক্সেছও কৰিব পাৰিব আৰু যদি আপোনালোকে ৱেবছাইটৰ পৰা এক্সেছ কৰিব বিচাৰে বা যদি আপোনালোকে কম্পিউটাৰত এক্সেছ কৰিব বিচাৰে digitalasam.in এই ৱেবছাইটটোৰ জৰিয়তে এক্সেছ আৰু পাৰচেজ কৰিব পাৰিব আৰু ইয়াৰ ডাইৰেক্ট লিংক বিলাকো ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু যদি আপোনালোকে কিবা সুধিব বিচাৰে কিবা জানিবলগীয়া থাকে তলৰ এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটোত সুধিছে হোৱাট ইজ ইণ্ডিয়াছ ৰেংক এমং দা world's most powerful armies in the global firepower ranking যে গ্লোবাল ফায়াৰ পাৱাৰ ৰেংকিংত বিশ্বৰ শক্তিশালী সেনাবাহিনীৰ ভিতৰত ভাৰতৰ স্থান কিমান গতিকে ইয়াত ভাৰতৰ স্থান সুধিছে গ্লোবাল ফায়াৰ পাৱাৰ ৰেংকিংৰ ক্ষেত্ৰত গতিকে ইয়াত গোটেই বিশ্বৰ মোষ্ট যি পাৱাৰফুল আৰ্মি সেই আৰ্মিৰ এটো ৰেংকিং হয় গতিকে ইয়াত আমাৰ ভাৰতৰ স্থান হৈছে চতুৰ্থ অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ গতিকে ভাৰতৰ যি স্থান এই ৰেংকিংত চতুৰ্থ গতিকে প্ৰথম কোন হয় হেতু এটা প্ৰশ্ন আহিব পাৰে ফাৰ্স্ট ৰেংকিংত কোন আছে বা টপ পজিশনত কোন আছে হেয়া হৈছে আমেৰিকা ইউএসএ হৈছে বিশ্বৰ ভিতৰত সকলোতকৈ পাৱাৰফুল আৰ্মি ইউএসএৰ আৰ্মি হৈছে সকলোতকৈ পাৱাৰফুল হয় সেকেন্ডত ৰাছিয়া আছে থাৰ্ডত চাইনা আছে আৰু ফোৰ্থত আছে আমাৰ ইণ্ডিয়া গতিকে বিশ্বৰ ভিতৰত 4 নম্বৰ স্থানত আছে আমাৰ ইণ্ডিয়ান আৰ্মি আৰু আমাৰ যদি নেইবাৰিং কান্ট্ৰি আমি পাকিস্তানৰ কথা কওঁ পাকিস্তানৰ স্থান হৈছে 9th হয় 9 নম্বৰ স্থানত আছে ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৰিসেন্টলি ৰিলিজড গ্লোবাল হিউম্যান ডেভেলপমেন্ট ইনডেক্স যে হেউটাকৈ প্ৰকাশ পোৱা গ্লোবাল হিউম্যান ডেভেলপমেন্ট ইনডেক্সত ভাৰতৰ স্থান কিমান এটো বিশ্ব মানৱ উন্নয়নৰ ইনডেক্স হয় হিউম্যান ডেভেলপমেন্টৰ ইনডেক্স তো ইয়াত আমাৰ ভাৰতৰ স্থান হৈছে অপচন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ 134th গতিকে ভাৰতে ইয়াত 134th ৰেংকিংত আছে গোটেই বিশ্বৰ ভিতৰত তো ইয়াত টোটাল কান্ট্ৰি আছিল 193 কান্ট্ৰিৰ ইনডেক্স দিয়া হৈছে আৰু 193 কান্ট্ৰিৰ ভিতৰত আমাৰ যেটো ৰেংকিং হেতু হৈছে 134 গতিকে আমাৰ ৰেংকিংটো ইমান বেছি ভাল ৰেংকিং এটা নহয় ভাৰতবৰ্ষৰ সো চাইনাৰ কথা যদি চাওঁ চাইনাৰ ৰেংক হৈছে 75th হয় শ্ৰীলংকাৰ হৈছে 78 হয় গতিকে আমাৰ ইণ্ডিয়াৰ যেটো ৰেংকিং এই ৰেংকিং অনুযায়ী ইয়াক ক্লাসিফাই কৰা হৈছে মিডিয়াম হিউম্যান ডেভেলপমেন্টৰ কেটেগৰী ইয়াক ৰখা হৈছে গতিকে আমাৰ হিউম্যান ডেভেলপমেন্টটো মিডিয়াম যেটো কেটেগৰীত ৰখা হৈছে ঠিক আছে আৰু ভুটানৰ যেটো ৰেংকিং 125th হয় বাংলাদেশৰ 129th হয় গতিকে ভুটান বা বাংলাদেশতকৈও আমাৰ যেটো ৰেংকটো আমাৰ বেছি হয় গতিকে আমাৰ হিউম্যান যেটো ডেভেলপমেন্টটো মিডিয়াম হিউম্যান ডেভেলপমেন্ট কেটেগৰীত আছে আৰু এই যেটো ৰেংকিংত সৰ্বোচ্চ স্থান লাভ কৰিছে টপ ৰেংকত আছে সুইজাৰলেণ্ডৰ যেটো ইনডেক্স হয় হিউম্যান ডেভেলপমেন্টৰ হেতু তেওঁলোক শীৰ্ষস্থানত আছে গতিকে ইয়াত বহুকেইটা দিশ চোৱা হ'ব বহুকেইটা ডাইমেনশন ইয়াতে চোৱা হয় লং এণ্ড হেলদি লাইফৰ কথা আহিব যে আমাৰ জীৱন কিমান হেলথি হয় কিমান দীঘলীয়া হয় তো হেতুৰ ওপৰত ডিপেন্ড কৰিব ইয়াত নলেজটো চোৱা হ'ব এডুকেশ্যনটো চাব যে এখন কান্ট্ৰিৰ এডুকেশ্যন কিমান ভাল বা কিমান ডেভেলপ হৈছে সেই বিষয়ে চোৱা হ'ব তাৰ পিছত ষ্টেণ্ডাৰ্ড অফ লিভিংটো চাব পাৰ কেপিটা ইনকাম কিমান হয় তো এই সকলোবিলাক দিশ চোৱাৰ পিছতে এই হিউম্যান ডেভেলপমেন্টৰ যেটো ইনডেক্স বা এই ৰেংকিং বিলাক দিয়া হয় ঠিক আছে তো আমি মনত ৰাখিব লাগিব ইণ্ডিয়াৰ ৰেংক হৈছে ইয়াতে 134th হয় আৰু সৰ্বোচ্চ স্থান লাভ কৰিছে সুইজাৰলেণ্ডে এইখিনি আমি মনত ৰাখিব লাগিব তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে according to the world happiness report 2024 what is the india's ranking যে বিশ্ব সুখ প্ৰতিবেদন 2024 অনুসৰি ভাৰতৰ ৰেংকিং কিমান তো ইয়াত যদি আমি চাও ভাৰতৰ যেটো ৰেংক হৈছে অপচন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ 126th গতিকে world happiness যেটো ইনডেক্স বা ৰিপৰ্ট ইয়াত আমাৰ ইণ্ডিয়াৰ ৰেংক হৈছে 126th সো এই ৰিপৰ্ট অনুসৰি
ইউৰোপিয়ান কাণ্ট্ৰি ফিনলেণ্ড হৈছে হেপিয়েষ্ট কাণ্ট্ৰি হয় গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ সুখী কাণ্ট্ৰি হৈছে ফিনলেণ্ড তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব আটাইতকৈ হেপিয়েষ্ট কাণ্ট্ৰি হৈছে ফিনলেণ্ড হয় এই ৰিপৰ্ট অনুসৰি আৰু যোৱা বছৰৰ দৰে এই বছৰো 126th পজিশ্যনত আছে আমাৰ ভাৰতবৰ্ষ বাকি পাকিস্তানৰ ৰেংকিং হৈছে 108 আৰু শ্ৰীলংকাৰ হৈছে 128 যেটো প্লেস আৰু টপ 10 যদি আমি কাণ্ট্ৰিৰ কথা চাওঁ এক নম্বৰত ফিনলেণ্ড দুই নম্বৰত আছে ডেনমাৰ্ক তাৰ পিছত আইসল্যান্ড সুইডেন ইজৰাইল নেদাৰল্যান্ডছ নৰৱে লাক্সামবাৰ্গ সুইজাৰলেণ্ড আৰু অষ্ট্ৰেলিয়া তো একেখন হৈছে টপ হেপিয়েষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ঠিক আছে ভাৰতৰ ৰেংকিং কিমান আছিলে 126th হয় আৰু হেপিয়েষ্ট কাণ্ট্ৰি হৈছে ফিনলেণ্ড তো এই দুটা পইণ্ট আমি মনত ৰাখিব লাগিব এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে what was the global rank of Indian Institute of Management IIM in the CWUR 2024 যে CWUR 2024 Indian Institute of Management IIM আহমেদাবাদৰ বিশ্ব ৰেংকিং কিমান আছিল গতিকে ইয়াত এটা ৰেংকিংৰ কথা কোৱা হৈছে CWUR এই ৰেংকিং মতে আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM আহমেদাবাদৰ ৰেংকিং কিমান হয় হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 410 410 ৰেংকিংত আছে স্থানত আছে IIM আহমেদাবাদ তো ইয়াত IIM আহমেদাবাদৰ বিষয়ে আমি কিয় আলোচনা কৰিলো কাৰণ এই যেটো ৰেংকিং CWUR ৰ যেটো ৰেংকিং হয় এই ৰেংকিংত যদি আমি চাওঁ গোটেই বিশ্বৰ ভিতৰত 410 নম্বৰত আমাৰ ভাৰতৰ এই ইনষ্টিটিউটখন আছে IIM আহমেদাবাদ বাকি যিবিলাক ইনষ্টিটিউট আছে ইণ্ডিয়াৰ এইবিলাক ইয়াৰ তলত আছে 410ৰ তলত আছে ঠিক আছে গতিকে ইণ্ডিয়ান যদি আমাক খুদে ইণ্ডিয়ান ইনষ্টিটিউটৰ কথা খুদে তেনেহলে 410 নম্বৰত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM আহমেদাবাদ ঠিক আছে তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব আৰু এই যেটো ৰেংকিংত শীৰ্ষস্থানত আছে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি হৈছে টপ পজিশ্যনত আছে আৰু 13th কনজিকিউটিভ ইয়াৰ যোৱা 13টা বছৰে একেলেঠাৰিয়ে টপ পজিশ্যন তেওঁলোকে লাভ কৰিছে শীৰ্ষস্থান লাভ কৰিছে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিয়ে গতিকে বিশ্বৰ 20966 ইউনিভাৰ্চিটি ইয়াত এই ৰেংকিংৰ ভিতৰত বাই ৰিপৰ্টৰ ভিতৰত লোৱা হৈছিল তো ইয়াত এডুকেশ্যনৰ কোৱালিটি অফ ফেকাল্টি এনে ধৰণে বিভিন্ন বিষয়ত চোৱা হৈছে আৰু এইবিলাক চাই এই ৰেংকিং দিয়া হৈছে আৰু আমি যদি ইণ্ডিয়ান ইনষ্টিটিউট বিলাকৰ কথা কওঁ ইণ্ডিয়ান ইনষ্টিটিউটৰ ভিতৰত এই ৰেংকিংৰ ভিতৰত থকা প্ৰথমখন হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদ যেটো গ্লোবেল যেটো লিষ্ট হয় বিশ্ব লিষ্টত 410 নম্বৰ পজিশ্যনত আছিল ঠিক আছে তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 5 ইয়াতে উঠিছে what is the India's rank in recently released World Cyber Crime Index যে হেউটাকৈ প্ৰকাশ পোৱা বিশ্ব সাইবাৰ অপৰাধ সূচাংকত ভাৰতৰ স্থান কিমান গতিকে সাইবাৰ ক্ৰাইম ইনডেক্সত আমাৰ ভাৰতৰ স্থান কিমান হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ A 10th গতিকে এই ৰেংকিংত আমাৰ ভাৰতৰ স্থান হৈছে 10 নম্বৰ গতিকে ওয়াৰ্ল্ড সাইবাৰ ক্ৰাইম ইনডেক্স মতে ভাৰতৰ স্থান হৈছে 10 নম্বৰ ক্ৰাইমৰ ক্ষেত্ৰত সাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত ইয়াতে 100খন কান্ট্ৰি লোৱা হৈছে এই যি ৰেংকিং দিয়া হৈছে ইয়াতে 100খন কান্ট্ৰি লোৱা হৈছে আৰু তাৰ ভিতৰত ৰেংকিং বিলাক দিয়া হৈছে ৰাছিয়া ইয়াত টপ পজিশ্যনত আছে সকলোকে বেছি সাইবাৰ ক্ৰাইম কোড হয় ৰাছিয়াত হৈছে গতিকে ৰাছিয়া হৈছে শীৰ্ষস্থানত আছে তাৰ পিছতে ইউক্ৰেইন আছে তাৰ পিছত চাইনা USA নাইজেৰিয়া ৰোমানিয়া তো এনে ধৰণে বাকি বিলাক কান্ট্ৰি আছে গতিকে পাঁচটা ক্যাটাগৰী ইয়াত ৰখা হৈছে টেকনিক্যাল প্ৰডাক্টছ অৰ সাৰ্ভিসেস তাৰ পিছত এটেক্স এণ্ড এক্সটৰশন যে আমাৰ ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন ধৰণৰ এটেক বা এক্সটৰশন কৰা হয় কিছু আমাৰ ডেটা বা আইডেন্টিটি আমাৰ চুৰ কৰা হয় স্ক্যাম হয় বিভিন্ন আমাৰ সাইবাৰ ইন্টাৰনেটৰ জৰিয়তে তাৰ পিছত মানি লণ্ডাৰিং হয় তো এইবিলাক ক্যাটাগৰী ইয়াত পাঁচটা ক্যাটাগৰী ইয়াত ৰখা হৈছে আৰু আমি যদি চাও বৰ্তমান সময়ত আমাৰ ইণ্ডিয়াটো এইবিলাক যথেষ্ট পৰিমাণে হয় সাইবাৰ ক্ৰাইমৰ যেটো সংখ্যা যথেষ্ট বাঢ়িছে বৰ্তমান গতিকে আমাৰ ৰেংকিং সেই কাৰণে 10 নম্বৰত আছে টপ পজিশ্যনত কোন আছে ৰাছিয়া আছে তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব টপ হৈছে ৰাছিয়া ইণ্ডিয়াৰ যেটো ৰেংক হৈছে 10th পজিশ্যন ঠিক আছে এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে উঠিছে what is the rank of Delhi airport in the list of world's busiest airports যে বিশ্বৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰৰ তালিকাত দিল্লী বিমানবন্দৰৰ স্থান কিমান যে বিশ্বৰ আটাইতকৈ ব্যস্ত যিবিলাক বিমানবন্দৰ এয়াৰপোৰ্টছ তাৰ ভিতৰত দিল্লীৰ যেটো বিমানবন্দৰৰ স্থান কিমান হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 10th দিল্লী বিমানবন্দৰৰ স্থান হৈছে গোটেই বিশ্বৰ বিজিয়েষ্ট ব্যস্ত বিমানবন্দৰৰ ভিতৰত 10 নম্বৰ স্থানত আছে গতিকে এই যেটো ৰিপৰ্ট দিয়া হয় ইয়া ACIA দিয়ে এয়াৰপোৰ্ট কাউন্সিল ইন্টাৰনেশ্যনেল
এটা অৰ্গেনাইজেশ্যন হয় গতিকে এয়াৰপৰ্টৰ যেটো ষ্টেণ্ডাৰ্ড আৰু ইয়াৰ যেটো হেডকোৱাৰ্টাৰ আছে কানাডাত আছে ইয়াৰ হেডকোৱাৰ্টাৰ আৰু এই অৰ্গেনাইজেশ্যনে অপাৰেট কৰে 2000তকৈ বেছি এয়াৰপৰ্ট গোটেই বিশ্বৰ ভিতৰতে ইয়াক অপাৰেট কৰে গতিকে টপ 10 বিজিয়েষ্ট যদি আমি এয়াৰপৰ্ট বুলি কওঁ তাৰে ভিতৰত 10 নম্বৰ স্থানত কিন্তু আমাৰ ভাৰতবৰ্ষৰ দিল্লী এয়াৰপৰ্ট আছে আৰু এটো পাবলিশ কোনে কৰে এয়াৰপৰ্টছ কাউন্সিল ইন্টাৰনেশ্যনেল এছিআইয়ে প্ৰতি বছৰে ইয়া পাবলিশ কৰে তো এটো 2023 চনৰ হয় 2023 চনৰ যিখিনি ডেটাৰ ওপৰত বেছ কৰি 2024 এপ্ৰিল মাহত এক ঘোষণা কৰা হৈছিল ঠিক আছে তো ইয়াত আমি আনটা কথা মনত ৰাখিব লাগিব যে টপ পজিশনত কোন আছে বিজিয়েষ্ট এয়াৰপৰ্ট কোন হয় বিজিয়েষ্ট এয়াৰপৰ্ট হৈছে আটলান্টা ইউএছএত আছে আটলান্টা এয়াৰপৰ্ট হৈছে বিজিয়েষ্ট তাৰ পিছতে 2 নম্বৰ ডুবাই বিএক্সবি বুলি কোৱা হয় এটো এয়াৰপৰ্ট আছে 2 নম্বৰত তো এনে ধৰণে 10 নম্বৰ স্থানত আমাৰ আছে দিল্লী ইণ্ডিয়াৰ দিল্লী এয়াৰপৰ্ট নিউ দিল্লী এয়াৰপৰ্ট এটা আছে আমি নেক্সট কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতে উদিছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স 2024 সে 2024 চনৰ বিশ্ব সংবাদ স্বাধীনতা সূচাংকত ভাৰতৰ স্থান কিমান তো ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সত ভাৰতৰ স্থান কিমান হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি 159 গতিকে 159 159 স্থানত আছে আমাৰ ভাৰতবৰ্ষ প্ৰতি বছৰে 3 মে তাৰিখত বিশ্ব প্ৰেছ ফ্ৰীডম ডে পালন কৰা হয় প্ৰতি বছৰে 3 মে তাৰিখত বিশ্ব প্ৰেছ ফ্ৰীডম ডে পালন কৰা হয় আৰু ইয়াৰ লগত সংগতি ৰাখি ইনডেক্সও দিয়া হয় ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স আৰু ইয়াৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ যেটো ৰেংক হৈছে 159 হয় 2024 ত আমি যদি 2023 ৰ কথা চাওঁ তেনেহলে 161 আছিল 161 ৰ পৰা দুটা ৰেংক আগবাঢ়িছে 159 হৈছে 2024 ত সো এই ৰেংকিংত শীৰ্ষস্থানত আছে নৰৱে তেওঁলোকৰ স্কোৰ হৈছে 91.89 স্কোৰ গতিকে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সত সৰ্বোচ্চ স্থান লাভ কৰিছে নৰৱে লাভ কৰিছে ঠিক আছে 91.89 2 নম্বৰ ডেনমাৰ্ক 3 নম্বৰ সুইডেন তাৰ পিছত নেদাৰল্যান্ড ফিনল্যান্ড ইষ্টনিয়া পৰ্তুগাল আয়াৰল্যান্ড সুইজাৰল্যান্ড আৰু জাৰ্মানী একেখন হৈছে টপ 10 হয় প্ৰেছ ফ্ৰীডম ইনডেক্সত ঠিক আছে ভাৰতৰ স্থান 159 এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 8 লৈকে ইয়াতে উদিছে হোৱাট ইজ ইণ্ডিয়াছ ৰেংক অন দা ৱৰ্ল্ড ইকনমিক ফৰামছ ট্ৰেভেল এণ্ড টুৰিজম ডেভেলপমেণ্ট ইনডেক্স 2024 পাবলিছ বাই ৱৰ্ল্ড ইকনমিক ফৰাম গতিকে বিশ্ব অৰ্থনৈতিক মঞ্চই প্ৰকাশ কৰা বিশ্ব অৰ্থনৈতিক মঞ্চৰ ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচাংকত 2024 ত ভাৰতৰ স্থান কিমান তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 39 গতিকে এই যেটো ৰেংকিং এই ৰেংকিং কোনে পাবলিশ কৰে ৱৰ্ল্ড ইকনমিক ফৰামে আৰু ৰেংকিংটোৰ নাম হৈছে ৱৰ্ল্ড ইকনমিক ফৰামছ ট্ৰেভেল এণ্ড টুৰিজম ডেভেলপমেণ্ট ইনডেক্স গতিকে ট্ৰেভেল আৰু টুৰিজমৰ কি ডেভেলপমেণ্ট হৈছে কান্ট্ৰি বিলাকত তাৰ ওপৰত এটো সমীক্ষা দিয়া হয় আৰু 119 খন কান্ট্ৰিৰ ভিতৰত আমাৰ ভাৰতৰ ৰেংক হৈছে 39 ট্ৰেভেল আৰু টুৰিজম ডেভেলপমেণ্ট ইনডেক্সত তো এটো মনত ৰাখিব লাগিব আৰু আমাৰ ভাৰতবৰ্ষৰ টুৰিজম বহুত বেছি ডেভেলপ হৈছে বহুত ফৰেন টুৰিষ্ট আমাৰ ইণ্ডিয়ালৈকে আহে গতিকে এই টুৰিজম যেটো ডেভেলপমেণ্ট ইনডেক্সত আমাৰ ভাৰতৰ স্থান হৈছে 39 হয় আৰু কোনে পাবলিশ কৰে ৱৰ্ল্ড ইকনমিক ফৰামে এই ৰিপৰ্ট পাবলিশ কৰিছে আৰু ইয়াত যেটো ৰেংক 1ত কোন আছে ইয়াত ৰেংক 1ত আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইউএছএ হৈছে ৰেংক 1ত আছে আৰু ইয়াত ইণ্ডিয়াৰ ওভাৰঅল যেটো স্কোৰ এটো 4.25 হয় টপ 5 ৰেংক কান্ট্ৰিজ বুলি ক'লে ইউএছএ হৈছে টপ 5.24 হৈছে স্কোৰ স্পেইনৰ যেটো স্কোৰ হৈছে 5.18 2 নম্বৰ ৰেংকত আছে 3 নম্বৰ জাপান 4 নম্বৰ ফ্ৰান্স তাৰ পিছত অষ্ট্ৰেলিয়া একেখন হৈছে টপ ৰেংক কান্ট্ৰিজ হয় বাকি আমাৰ ইণ্ডিয়াৰ আৰু তাৰ কেটেগৰি ওয়াইজ কিছুমান ৰেংকিং থাকে এখানে ইমান বেছি ইম্পৰ্টেন্ট নহয় তথাপি মই কৈছো যে প্ৰাইস কম্পিটিটিভনেছৰ ক্ষেত্ৰত আমাৰ ৰেংক হৈছে 18th ইয়াৰ ট্ৰান্সপোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমাৰ ৰেংক হৈছে 26th হয় যে ইয়াৰ যি ট্ৰান্সপোৰ্ট কৰে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনে ধৰণৰ কাৰণ যিহেতু ইয়াৰ টুৰিজম হ'ব ট্ৰেভেল কৰিব এয়াৰপৰ্টৰ জৰিয়তে গতিকে এইটোও সহায় হয় গতিকে ইয়াৰ 26th ৰেংকত আছে গ্ৰাউণ্ড এণ্ড পোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত 25th হয় নেচাৰেল ৰিসোৰ্চৰ ক্ষেত্ৰত 6th হয় কালচাৰেল ৰিসোৰ্চৰ ক্ষেত্ৰত 9th হয় নন লিজাৰ ৰিসোৰ্চৰ ক্ষেত্ৰত 9th হয় তো এনে ধৰণে ইয়াৰ আৰু কেটেগৰি ওয়াইজৰ ৰেংকিং দিয়া হৈছে তো এইখিনি আমাৰ ইম্পৰ্টেন্ট নহয় ওভাৰঅল যেটো আমাৰ ৰেংক হৈছে 39th হয় গোটেই বিশ্বৰ ভিতৰত আৰু আমাৰ ওভাৰঅল স্কোৰ হৈছে 4.25 হয় তো এইখিনি আমি মনত ৰাখিব লাগিব তো এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াতে উদিছে হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন গ্লোবাল জেন্ডাৰ গেপ ইনডেক্স 2024 সে গ্লোবাল জেন্ডাৰ গেপ ইনডেক্সত ভাৰতৰ স্থান কিমান 2024 ৰ যেটো গ্লোবাল জেন্ডাৰ গেপ ইনডেক্সত ভাৰতৰ স্থান কিমান আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি 129th পজিশন বা ৰেংকত আছে আমাৰ ভাৰতবৰ্ষ সো ৱৰ্ল্ড ইকনমিক ফৰামে ৰিলিজ কৰে ৱৰ্ল্ড ইকনমিক ফৰামে
ৰিলিজ কৰে এইবিলাক আমি মনত ৰাখিব লাগিব যে গ্লোবেল জেন্ডাৰ গেপ ইনডেক্সখনে ৰিলিজ কৰে ৱৰ্ল্ড ইকনমিক ফৰামে তো এনুৱেলি ইয়াৰ ৰিপৰ্ট পাব্লিছ কৰা হয় আৰু ইয়াত যদি আমি চাওঁ ইণ্ডিয়াৰ যেটো ৰেংক হৈছে 129 হয় 2024ত 2023ত আমাৰ ৰেংক আছিলে 127 আছিলে এইবাৰ আমাৰ 24ত কিমান ৰেংক হৈছে 129 হৈছে তো আইসল্যান্ডৰ কথা যদি চাওঁ আইসল্যান্ড হৈছে ৱৰ্ল্ডছ টপ মোষ্ট জেন্ডাৰ ইকুৱেল সোসাইটি গতিকে ইয়াত জেন্ডাৰ ইকুৱেলিটি যদি আমি চাওঁ টপ মোষ্ট হয় আৰু ইয়াৰ স্কোৰ হৈছে 93.5% গতিকে বিশ্বৰ মোষ্ট জেন্ডাৰ ইকুৱেল সোসাইটি বা কান্ট্ৰি বুলি ক'লে আইসল্যান্ড হ'ব ঠিক আছে আমাৰ ইণ্ডিয়াৰ ৰেংক কিমান হ'ব ইণ্ডিয়াৰ ৰেংক 129 হ'ব গ্লোবেল জেন্ডাৰ ইনডেক্সত আমাৰ কি হয় যে পুৰুষ মহিলাৰ ইয়াত ইকনমিক যেটো পাৰ্টিসিপেশনটো চাব যে পুৰুষে যিমান ইকনমিক পাৰ্টিসিপেশন পাইছে বা অপৰচুনিটি পাইছে চাকৰি ক্ষেত্ৰত হওক বিজনেছৰ ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰতে হওক এন্টাৰপ্ৰেনিয়ৰশিপৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰত ৰাজনীতিৰ ক্ষেত্ৰত হওক তো ইয়াত অপৰচুনিটি বা পাৰ্টিসিপেশন কিমান হয় সেইবিলাক বিষয়ে চোৱা হ'ব তাৰপিছত এডুকেশ্যনাল এটেইনমেণ্টটো চাব এডুকেশ্যন সকলোৱে পাইছে নে পোৱা নাই মহিলা বা পুৰুষ উভয়ে সমান সমান পাইছে নে পোৱা নাই এইবিলাক বিষয়ে চাব হেল্থ আৰু সাৰ্ভাইভেলৰ ক্ষেত্ৰত চাব পলিটিক্যাল এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰতো চাব গতিকে এই গোটেইবিলাক দিশ চাব আৰু তাৰ ওপৰত বেছ কৰি এই ইনডেক্স দিয়া হয় আৰু আইসল্যান্ডত যদি চাওঁ সকলোতকৈ গোটেই বিশ্বৰ ভিতৰত মোষ্ট জেন্ডাৰ ইকুৱেল সোসাইটি বুলি ইয়াত ৰিপৰ্ট দিয়া হৈছে 93.5% তেওঁলোকৰ পাৰ্চেণ্ট ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে উদিছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৰিচেণ্টলি ৰিলিজড এনভাইৰনমেণ্টেল পাৰফৰ্মেন্স ইনডেক্স 2024 সে হেউতাকৈ প্ৰকাশ পোৱা পৰিৱেশ প্ৰদৰ্শন সূচাংকক 2024ত ভাৰতৰ স্থান কিমান গতিকে ইয়াত এনভাইৰনমেণ্টেল পাৰফৰ্মেন্স ইনডেক্সৰ কথা উদিছে তো ইয়াত ভাৰতৰ স্থান কিমান তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 176 হৈছে ইয়াৰ ৰেংক ইণ্ডিয়াৰ ৰেংক এই ইনডেক্সত 2024 বৰ্ষৰ বাবে তো 180 খন কান্ট্ৰিৰ ভিতৰত 176 পজিশনত আছে আমাৰ ভাৰতবৰ্ষ গতিকে বিশ্বৰ লোয়েষ্ট পাৰফৰ্মাৰ্স বিলাকৰ ভিতৰত আমাৰ ইণ্ডিয়া হৈছে এখন তো ইয়াত আমাৰ কোনবিলাক দিশ চোৱা হয় এয়াৰ কোৱালিটি চাব আমাৰ এয়াৰৰ কোৱালিটি কেনে ধৰণৰ হেইটো চাব বায়োডাইভাৰ্সিটি আৰু হেবিটেটৰ বিষয়ে চাব গ্ৰীণ হাউস গেছ এমিশন চাব ক্লাইমেট চেঞ্জ চাব তো এইবিলাক সকলোবিলাক ক্ষেত্ৰতে আমাৰ ইণ্ডিয়া যথেষ্ট পিছপৰা হয় গ্ৰীণ হাউস গেছ এমিশনৰ ক্ষেত্ৰতে হওক এয়াৰ কোৱালিটি আমাৰ যথেষ্ট বেয়া বায়োডাইভাৰ্সিটিৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট আমাৰ হেবিটেট লছ হৈছে বনাঞ্চল ধ্বংস হৈছে ক্লাইমেট চেঞ্জটো যথেষ্ট এটা ইম্পৰ্টেন্ট ফেক্টৰ হয় বৰ্তমান সময়ত গতিকে এই সকলোবিলাক ক্ষেত্ৰতে আমাৰ পিছপৰা সেই কাৰণে আমাৰ যেটো ৰেংকিংটো পিছ পৰিছে 176 হৈছে 180 কান্ট্ৰিৰ ভিতৰত সকলোতকৈ টপ পজিশনত আছে ইষ্টনিয়া স্কোৰ হৈছে 75.3 তো এইটো আমি মনত ৰাখিব লাগিব টপ 10 ৰ ইয়াতে মই দি দিছো তো মেইনলি ইণ্ডিয়াৰ ৰেংক আৰু টপ বা শীৰ্ষ স্থানত কোন আছে এইখিনি আমি মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 11 লৈ ইয়াতে উদিছে হোৱাট ইজ ৰেংক অফ ইণ্ডিয়াছ পাছপোৰ্ট অন দ্য গ্লোবেল পাছপোৰ্ট ইনডেক্স যে বিশ্বব্যাপী পাছপোৰ্ট সূচাংকত ভাৰতৰ পাছপোৰ্টৰ ৰেংক কিমান যে ইয়াত ভাৰতৰ পাছপোৰ্টৰ ৰেংকৰ কথা উদিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 82nd তো এই ৰেংকিং জুলাই মাহত দিয়া হৈছে ৰিসেন্টলি দিয়া হৈছিল আমি উইকলি কাৰেন্ট এফেয়াৰ্সৰ ভিডিওটো ডিসকাস কৰিছো সো ইয়াৰ যেটো ৰেংকিং হৈছে 82nd সো হেনলি পাছপোৰ্ট ইনডেক্স হয় তো ইয়াৰ কোৱাৰ্টাৰলি আপডেট হৈ থাকে গতিকে আমি যেটো ইয়াত আলোচনা কৰিম এটো হৈছে লেটেষ্ট হয় জুলাই মাহত ইয়া পাবলিশ হৈছিল গতিকে এই ৰেংকিং বিলাকৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব গতিকে ইণ্ডিয়াৰ লেটেষ্ট যেটো ৰেংক হয় হেনলি পাছপোৰ্ট ইনডেক্সত এটো 82nd হয় লাষ্ট ইয়াৰত যদি আমি চাব যাওঁ বছৰ হিচাপত তেনেহলে 84 আছিল তো আমাৰ ইনক্ৰিজ হৈছে এবাৰ অলপ আগবাঢ়িছে 82nd লৈকে আহিছে আৰু এই ৰেংকিংটো দিয়া হয় যে কিমানখন ভিজা ফ্ৰী কান্ট্ৰি আমি ট্ৰেভেল কৰিব পাৰো আমাৰ পাছপোৰ্টখনৰ জৰিয়তে তাৰ ওপৰত বেছ কৰি এই ৰেংকিং দিয়া হয় যেন ধৰক ইণ্ডিয়াৰ পাছপোৰ্টখনৰ জৰিয়তে কিমানখন কান্ট্ৰিত ভিজা ফ্ৰী ট্ৰেভেল কৰিব পৰা যাব তাৰ ওপৰত বেছ কৰি ৰেংকিং দিয়া হ'ব গতিকে তেনেদৰে প্ৰতিখন কান্ট্ৰিৰ পাছপোৰ্টৰ জৰিয়তে কোনখন কান্ট্ৰিৰ পাছপোৰ্টৰে কিমানখন কান্ট্ৰিলৈকে ভিজা ফ্ৰী ট্ৰেভেল কৰিব পাৰে তাৰ ওপৰত বেছ কৰি এই ৰেংকিং দিয়া হয় ঠিক আছে গতিকে ইণ্ডিয়াৰ যদি আমি চাওঁ এট প্ৰেজেন্ট 58 কান্ট্ৰি উইদাউট ভিজা ট্ৰেভেল কৰিব পাৰে ইণ্ডিয়াৰ পাছপোৰ্টৰ জৰিয়তে 58 কান্ট্ৰি ট্ৰেভেল কৰিব পৰা যায় ভিজা ফ্ৰী তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব বাকি সিংগাপুৰ হৈছে এই লিষ্টত সকলোতকৈ শীৰ্ষস্থানত আছে মোষ্ট পাৱাৰফুল পাছপোৰ্ট সিংগাপুৰৰ পাছপোৰ্ট মোষ্ট পাৱাৰফুল সিংগাপুৰৰ পাছপোৰ্টৰ জৰিয়তে 195 কান্ট্ৰিত ভিজা ফ্ৰী ট্ৰেভেল কৰিব পাৰে গতিকে 195 কান্ট্ৰিত তেওঁলোকে ভিজা ফ্ৰী ট্ৰেভেল কৰিব পাৰিব সিংগাপুৰ পাছপোৰ্টৰ জৰিয়তে গতিকে মোষ্ট পাৱাৰফুল পাছপোৰ্ট বুলি কোৱা হৈছে সিংগাপুৰ ঠিক আছে ভাৰতৰ স্থান হৈছে 82nd
ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে আহিছো ইয়াতে সুধিছে হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন গ্লোবেল এগ্ৰিকালচাৰ এক্সপৰ্ট ইণ্ডেক্স যে বিশ্ব কৃষি ৰপ্তানি সূচাংকত ভাৰতৰ স্থান কিমান যে এগ্ৰিকালচাৰ এক্সপৰ্ট কৰাৰ ক্ষেত্ৰত কৃষিজাত যিবিলাক আমাৰ সামগ্ৰী আছে প্ৰডাক্ট আছে তো সেইবিলাক আমি যেতিয়া ৰপ্তানি কৰিম তো তাৰ ক্ষেত্ৰত আমাৰ স্থান কিমান বিশ্বৰ ভিতৰত উত্তৰ অপচন নম্বৰ এ হ'ব 8 আমি আছো 8 নম্বৰ স্থানত আছো গোটেই বিশ্বৰ ভিতৰত আৰু এই যিখিনি ডাটা দিয়া হৈছে বা যিখিনি এনালাইসিস কৰা হৈছে 2023 ৰ ডাটাবিলাকৰ ওপৰত তথ্যৰ ওপৰত বেছ কৰি দিয়া হৈছে গতিকে 8 লাৰ্জেষ্ট এক্সপোৰ্টাৰ হয় এগ্ৰিকালচাৰ প্ৰডাক্টৰ ক্ষেত্ৰত কৃষিজাত সামগ্ৰীবিলাকৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ 8 নম্বৰ স্থানত আছে এক্সপোৰ্ট কৰাৰ ক্ষেত্ৰত ঠিক আছে ৰপ্তানি কৰাৰ ক্ষেত্ৰত কিন্তু যদিও আমাৰ এগ্ৰিকালচাৰাল এক্সপোৰ্টৰ ক্ষেত্ৰত আমি 8 নম্বৰ স্থানত আছো কিন্তু আমি যদি চাও 2022 ৰ তুলনাত আমাৰ ড্ৰপ হৈছে আমাৰ এক্সপোৰ্টৰ পৰিমাণ আমাৰ কমিছে 2022 ত আছিল 55 বিলিয়ন আছিল আৰু এইবাৰ আমাৰ যদি চাও লেটেষ্ট ৰিপৰ্ট 2023 মতে 51 বিলিয়ন গতিকে কমিছে 2022 ৰ তুলনাত 2023 ত কমিছে গতিকে এক্সপোৰ্ট আমাৰ কি হৈছে ড্ৰপ হৈছে ৰপ্তানি আমাৰ কমি গৈছে তথাপি আমাৰ স্থান কিমানত আছে 8 নম্বৰ স্থানতে আছো আৰু বাকি টপ 10 ত যিবিলাক আছে এই টপ 10 ত থকা বেছিভাগ কান্ট্ৰিৰে ড্ৰপ হৈছে বেছিভাগ কান্ট্ৰিৰে এক্সপোৰ্ট কমিছে এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন দা ফিফা ৰেংকিংছ 2024 যে ফিফা ৰেংকিং 2024 ত ভাৰতৰ ৰেংক কিমান তো এইটো লেটেষ্ট আমাৰ ৰেংকিং হয় জুলাই মাহত দিয়া হৈছে তো ৰেংকিং বিলাক সলনি হৈ থাকে ফিফা ৰেংকিং বা এনে ধৰণৰ স্পৰ্টছৰ ৰেংকিং বিলাক সলনি হৈ থাকে গতিকে আমি আপডেট কৰি ৰাখিব লাগিব এই ৰেংকিং বিলাক গতিকে লেটেষ্ট যেটো ৰেংকিং হয় এই ৰেংকিং মতে ভাৰতৰ স্থান হৈছে 124 হয় ঠিক আছে 124 হয় জুলাই যেটো ৰেংকিং মতে গতিকে ইণ্ডিয়াৰ যেটো ফুটবল টিমৰ যেটো ৰেংকিং ড্ৰপ হৈছে তিনিটা স্থান ড্ৰপ হৈছে গতিকে বিশ্বৰ যেটো ৰেংকিং হয় ফিফাৰ তাৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ যেটো স্থান আমাৰ ইণ্ডিয়ান ফুটবলৰ স্থান হৈছে 124 হয় আৰু আমি যদি এছিয়াৰ কথা চাও এছিয়াৰ ভিতৰত কিন্তু আমাৰ 22 হয় বিশ্বৰ ভিতৰত চালে 124 হয় আৰু এছিয়া মহাদেশৰ ভিতৰত যদি আমি চাও তেনেহলে 22 নম্বৰত আছে প্ৰশ্ন আমাক এছিয়াৰ ভিতৰতো সুধিব পাৰে বিশ্বৰ ভিতৰতো সুধিব পাৰে ঠিক আছে তো দুটা পইণ্ট আমি মনত ৰাখিব লাগিব আৰু টপ ৰেংকিংত কোন আছে ফিফা ৰেংকিংত হেয়া হৈছে আৰ্জেন্টিনাই ৰিসেন্টলি কোপা আমেৰিকা উইনাৰ হয় কোপা আমেৰিকা তেওঁলোকে বিজয় লাভ কৰিছে গতিকে তেওঁলোক হৈছে টপ ৰেংকিংত আছে তো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হু ৰিটেইনড দ্য টাইটেল অফ এছিয়াছ ৰিচেষ্ট পাৰসন একৰ্ডিং টু হুৰুন গ্লোবেল ৰিচ লিষ্ট 2024 যে হুৰুন গ্লোবেল ৰিচ লিষ্ট 2024 অনুসৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ কোনে ধৰি ৰাখিলে গতিকে ইয়াত হুৰুন গ্লোবেল ৰিচ লিষ্টৰ কথা সুধিছে ইয়া সাগে এপ্ৰিল মাহত এই পাবলিশ হৈছিল বা এই ৰিপৰ্ট পাবলিশ কৰা হৈছিল হুৰুন গ্লোবেল ৰিচ লিষ্ট 2024 গতিকে এই লিষ্ট মতে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ লাভ কৰিছে অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ হেয়া হৈছে মুকেশ আম্বানী গতিকে এই হুৰুন লিষ্টত এছিয়াৰ ভিতৰত সকলোতকৈ ধনী ব্যক্তি হৈছে মুকেশ আম্বানী চেয়াৰম্যান অফ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ তেওঁ এছিয়াৰ ভিতৰতে ৰিচেষ্ট পাৰসন হয় তেওঁৰ যদি আমি চাও 115 বিলিয়ন ডলাৰ তেওঁৰ নেট ওৰ্থ হয় তাৰ পিছতে গৌতম আদানী আছিল ফাউণ্ডাৰ অফ আদানী গ্ৰুপছ তেওঁৰ যেটো নেট ওৰ্থ দিয়া হৈছে $86 বিলিয়ন আৰু আমি যদি গ্লোবেলি চাও গোটেই বিশ্বৰ ভিতৰত টপ 10 ত মুকেশ আম্বানী আছিল 10 নম্বৰ স্থানত আছে গোটেই বিশ্বৰ ভিতৰত আৰু গৌতম আদানীৰ স্থান আছিল 15 নম্বৰত আছিল গতিকে টপ 10 ত আছে মুকেশ আম্বানী আছিল 1 নম্বৰত আছিল এলন মাস্ক 2 নম্বৰত জেফ বেজোছ তেনেদৰে দিয়া আছে 10 নম্বৰত আছিল মুকেশ আম্বানী আৰু যদি আমি কান্ট্ৰি ওয়াইজ চাও কোনখন দেশৰ কিমান সংখ্যক বিলিয়নাৰিজ আছে কোনখন দেশত কিমান সংখ্যক বিলিয়নাৰিজ আছে তাৰো এটা ৰিপৰ্ট আছিল তো চাইনাত সকলোতকৈ বেছি 814 গৰাকী 2 নম্বৰত ইউএছএ 800 গৰাকী ইণ্ডিয়াত হৈছে 271 3 নম্বৰ স্থানত আছে আমাৰ ইণ্ডিয়া নাম্বাৰ অফ বিলিয়নাৰিজৰ ক্ষেত্ৰত সংখ্যাৰ ক্ষেত্ৰত কিমান সংখ্যক বিলিয়নাৰিজ আছে সেই সংখ্যাৰ ক্ষেত্ৰত ইণ্ডিয়া 3 নম্বৰত 271 বিলিয়নাৰিজ আছে তো ইয়াত ইনক্ৰিজ হৈছে ঠিক তেনেদৰে চাইনা ফাৰ্ষ্টত আছে 1 নম্বৰত আছে ইউএছএ আছে 2 নম্বৰত ঠিক আছে তো এই পইণ্টখিনি মনত ৰাখিব লাগিব পাৰসন ওয়াইজ যদি হুদে টপ 10 ত আছে মুকেশ আম্বানী আৰু এছিয়াৰ ভিতৰত মুকেশ আম্বানী হৈছে 1 নম্বৰ বা ভাৰতৰটো 1 নম্বৰত হয় এছিয়াৰ ভিতৰতে 1 নম্বৰ হয় তো ইয়াৰ পিছত আহিছো আমি আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হু ৰিটেইনড দ্য টাইটেল অফ এছিয়াছ ৰিচেষ্ট পাৰসন একৰ্ডিং টু দ্য ফৰ্বছ ৰিচেষ্ট ৱৰ্ল্ডছ বিলিয়নাৰিজ লিষ্ট 2024 গতিকে ইয়াত ফৰ্বছ লিষ্টৰ কথা সুধিছে যে ফৰ্বছ বিশ্বৰ ধনী বিলিয়নাৰী তালিকাত 2024 অনুসৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন
তো আগৰটো আছিলে হুৰুন গ্লোবেল ৰিচ লিষ্ট আৰু এইটো হৈছে ফৰ্বছ এইটো ফৰ্বছৰ ৰিচেষ্ট ৱৰ্ল্ডছ বিলিয়নাৰী লিষ্ট তো এইটো ৰিসেন্টলি দিয়া হৈছে জুলাই মাহত আপডেট হৈছে তো আমি আপডেট অনুযায়ী যদি আমি চাওঁ তো এছিয়াৰ ভিতৰত ধনী ব্যক্তি হৈছে অপচন নম্বৰ সি শুদ্ধ উত্তৰ হ'ব মুকেশ আম্বানী কিন্তু আমি যদি টপ 10ত চাওঁ টপ 10ত কিন্তু আমাৰ কোনো ইণ্ডিয়ান নাই ফৰ্বছ যে লিষ্ট দিয়া হৈছে ইয়াত আমাৰ টপ 10ত কোনো ইণ্ডিয়ান নাই হুৰুন লিষ্টত আমাৰ টপ 10ত আছিলে মুকেশ আম্বানী কিন্তু এই ফৰ্বছ লিষ্টত কোনো ইণ্ডিয়ান আমাৰ নাই প্ৰথম আছে এলন মাস্ক তাৰ পিছত জেফ বেজছ তেনেদৰে ইয়াত দিয়া আছে 10 গৰাকী নাম ইয়াতে দি দিছো কিন্তু ইয়াতে আমাৰ কোনো ইণ্ডিয়ান নাই আমি যদি এছিয়াৰ কথা চাওঁ তেনেহলে আমাৰ মুকেশ আম্বানী আছে 1 নম্বৰ ঠিক আছে আৰু এই যিখন ইয়াতে ৰেংকিং দিয়া হৈছে এটো ইণ্ডিয়াৰ ৰেংকিং হয় ইণ্ডিয়াৰ ভিতৰত যদি আমি চাওঁ 1 নম্বৰত আছে ইণ্ডিয়াৰ ভিতৰত মুকেশ আম্বানী আৰু গ্লোবেল যেটো ৰেংকিং হৈছে তেওঁৰ 11 নম্বৰ ঠিক আছে তো গ্লোবেল ৰেংকিংটো ইয়াত দিয়া হৈছে গ্লোবেল ৰেংকিং হৈছে তেওঁৰ 11 2 নম্বৰত গৌতম আদানী আছে তেওঁৰ গ্লোবেল যেটো ৰেংক হৈছে 20 20 নম্বৰ স্থানত আছে বিশ্বৰ ভিতৰত 3 নম্বৰত যদি চাওঁ 3 নম্বৰত আমাৰ ইণ্ডিয়াৰ ভিতৰত ধনী হৈছে সাবিত্ৰী জিন্দাল এণ্ড ফেমিলি 31 গ্লোবেল ৰেংক 4 নম্বৰত আছে শিৱ নাদাৰ 5 নম্বৰত আছে দিলীপ চাংভি 6 নম্বৰত কুমাৰ বিৰলা তো এনে ধৰণে টপ 10 ইণ্ডিয়াৰ ৰেংক ইয়াত দিয়া হৈছে ঠিক আছে গতিকে এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব ফৰ্বছ লিষ্টৰ কথা যদি সুধে মুকেশ আম্বানী এছিয়াৰ ভিতৰত প্ৰথম বা ইণ্ডিয়াৰ ভিতৰত প্ৰথম গ্লোবেল যেটো ৰেংক হৈছে 11 সো আমি যিখিনি ৰেংকিংৰ বিষয়ে আলোচনা কৰিলো ইণ্ডিয়াৰ তো গোটেইখিনি যথেষ্ট ইম্পৰ্টেন্ট হয় আগন্তুক এক্সাম বিলাকৰ বাবে গতিকে এইখিনি আপোনালোকে চাই যাবই লাগিব এই ৰেংকিংৰ ওপৰত প্ৰশ্ন অহা যথেষ্ট চান্সেছ আছে গতিকে এইখিনি আপোনালোকে স্কিপ নকৰিব এইখিনি আপোনালোকে চাই যাব ৰেংকিং বহুতো আছে কিন্তু এইখিনি মোষ্ট ইম্পৰ্টেন্ট হয় এইখিনি আমি জানিব লাগে তো আজিৰ এই ভিডিঅ'টি ইমানেই আছিল নিশ্চয় ভিডিঅ'টিৰ পৰা আপোনালোকৰ কিছু পৰিমাণে হলেও সহায় হ'ব তো নেক্সট ভিডিঅ'ত আপোনালোক পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ